এতিয়া আমি ডমেইন কিনিলোঁ, যিকেইটা ডমেইন কিনিব লগা আছিল। ইয়াক এইকেইটা চেট জি পিটিৰ পৰা মই ডমেইন কি লাগে ডমেইন ল'লোঁ। চেট জি পিটিৰ পৰা লৈছোঁ মই এটা দুটা ডমেইন, এণ্ড তোমাৰ ক্লড AI ইউজ কৰি পেলাই মই এটা দুটা ডমেইনৰ ছাজেশ্যনছ লৈছোঁ মই। চ' এইকেইটা গোটেই পাঁচটা ডমেইন কিনিলোঁ মই। চ' ডমেইনৰ পৰ্টফলিঅ' যদি যাওঁ মই, এই পাঁচটা ডমেইন এতিয়া মই আহি গৈছে, বুজি পাইছা? চ' যিকেইটা মোক লাগে সেইকেইটা মই ডমেইনটো ৰিনিউ কৰিবৰ কাৰণে যিটো বাটন আছে সেইটো মই এক্টিভ ৰাখিছোঁ। বাকী যিকেইটা মোৰ নালাগে, যিবিলাক মোৰ ডট ব্লক যিটো মোৰ নালাগে, সেইটো মই সেই কৰি ডিজেবল কৰি দিছোঁ। সেইটো ভুলতেও মোৰ বেংকৰ পৰা পইচা কাটি নলয় নেক্সট 6/02/2027 বুজি পাইছা? কাৰণ মাজে মাজে পাহৰি যাব পাৰোঁ ইমানকেইটা ডমেইন থাকাই। চ' তোমাৰ যিটো লাগে সেইকেইটা তুমি এইটো অপেন সেইকেইটা তুমি টিক কৰি থৈ দিবা, বুজি পাইছা? মানে এক্টিভ কৰি থৈ দিবা। এতিয়া আমি ডমেইন কিনা হ'ল, আমি আমাৰ ৱেবছাইট ছেটআপ কৰিম। ৱেবছাইট ছেটআপ কৰিবৰ কাৰণে এটা 3 লাইন ক্লিক কৰিলোঁ, ক্লিক কৰি পেলাই ৱেবছাইটত যাওঁ। ৱেবছাইটত যোৱাৰ পিছত এতিয়া আমি ৱেবছাইট ক্ৰিয়েট কৰিম। গেট এ ৱেবছাইট প্লেন নহয়, গেট ৱেবছাইট নহয়, ইয়াতে এড ৱেবছাইট ইয়াতে ক্লিক কৰোঁ। ইয়াতে ক্লিক কৰি হোষ্টিঙৰ ৱেবছাইট বিল্ডাৰত যাওঁ মই। হোষ্টিং ৱেবছাইট বিল্ডাৰটো চিলেক্ট কৰোঁ। ত' এতিয়া তাতে আমি ক্লিক কৰাৰ পিছত আমাৰ কেনেহেন ৱেবছাইট বনাম, চ' ইয়াতে আমি লিখিব লাগিব, বুজি পাইছা? চ' আমি কেনেহেন ৱেবছাইট লাগে এটা আমি লিখি দিম। এইটো লিখিবৰ কাৰণে মই তোমাক এটা প্ৰম্পট দিম। একচুৱেলি মই তোমাক কিবা এটা প্ৰম্পট দিম, সেইটো প্ৰম্পট তুমি কপি কৰিবা। কপি কৰি তুমি সেইটো ক্লডত পেষ্ট কৰিবা, বুজি পাইছা? মানে ফাৰ্ষ্ট মেছেজ যিটো আছে সেইটো মেণ্ডেটৰী ক্লডত পেষ্ট কৰিবা, তোমাৰ হেৰিত নহয়, চেট জি পিটিত নহয়, বুজি পাইছা না মই কি কৈ আছোঁ? কাৰণ চেট জি পিটি কালাৰ কোডছ নিদিব, আমাক কালাৰ কোডছ লাগিব আমাৰ এইটো ৱেবছাইটৰ কাৰণে। জাষ্ট বেছিক অলপ হেৰিৰ কাৰণে কালাৰ কোডছ লাগিব। চ' সেইটো আমি ক্লাউডত পেষ্ট কৰিম। জাষ্ট ফাৰ্ষ্ট মেছেজটো ক্লাউডত পেষ্ট কৰিম। দেন বাকীকেইটা যিবিলাক আছে ৱেইট, আমি নিচ এণ্ড ৱেবছাইট নেম ফিল কৰা নাই, এইটো আমি ফিল কৰি দিওঁ ফাৰ্ষ্ট। এইটো মই ফাৰ্ষ্ট যাওঁ agelesskinsecret.com। এইটো আমাৰ ফাৰ্ষ্ট ডমেইন, মানে মই ফাৰ্ষ্ট এইটো ৱেবছাইট এটা ক্ৰিয়েট কৰোঁ। এটা ৱেবছাইট ক্ৰিয়েট কৰি দেখাই দিওঁ, বাকীকেইটা তুমি এইটো চেম ৰেপ্লিকেট কৰিব পাৰিবা, বুজি পাইছা? ইমান বেছি কমপ্লিকেট নহয়, ইজি হয়। নিচৰ জেগাত মই দি দিলোঁ নিচ তোমাৰ ৰিংকল কমা এণ্টাই এজিং and beautiful skin secrets, anti-aging দিলোঁ এতিয়া, and skin care দি দিওঁ। এইটো হ'ল নিচ, বুজি পাইছা? হৈ গ'ল। এতিয়া ছেভত ক্লিক কৰি দিওঁ। ছেভ ক্লিক কৰি দিয়াৰ লগে লগে ই কি পেজেছ লাগিব ই আমাক দি আছে। হোম লাগিব, ব্লগ লাগিব, কণ্টেক্ট লাগিব, প্ৰাইভেচি পলিচি লাগিব, দেন ব্লগ কেটেগৰী পেজেছ এইবিলাক নালাগে ইমান। কেন বি ছাবছেকশ্যনছ অফ ব্লগ ইমান নালাগে। ব্লগ এটাই পেজ দিম, অনলি এটা ব্লগ পেজ, এইবিলাক নালাগে। ব্লগ কেটেগৰী পেজেছ নালাগে, প্ৰডাক্ট ৰিভিউজ এইবিলাক নালাগে। চ' এতিয়া কিয় কৈছোঁ মই তোমাক মেণ্ডেটৰী ক্লড ইউজ কৰিবৰ কাৰণে, কাৰণ এতিয়া হেক্স কোডত একচুৱেলি কালাৰ দি আছে, চকু দি কালাৰটো চাব পাৰি আছা, বুজি পাইছা? বাট তুমি চেট জি পিটি এইটো নাপালা হয়। চেট জি পিটি এনেকৈ কালাৰ কোড তোমাক চকুত নেদে, সেইটো কাৰণে ছেপাৰেটকৈ গুগলত যাই কিনে হেক্স কোড চাৰ্চ কৰিব লাগিল হয়। বহুতকেইটা ৱেবছাইট আছে যোনে হেক্স কোড পেষ্ট কৰিলে তোমাৰ কালাৰটো চাব পাৰা, তাতে যাই কিনে তুমি এইটো পেষ্ট কৰিব লাগিল। চ' এতিয়া হোষ্টিঙত যেতিয়া আমি ৱেবছাইটটো ক্ৰিয়েট কৰিম, এইটো প্ৰম্পট আমি তাতে পেষ্ট কৰিম, বুজি পাইছা? চ' লেটছ গো বেক টু creating a website and click here add the website, then click hosting a website builder. Let it load first. Okay, after that in the section describe your business or website, paste the prompt that you copied from the plot. Okay, then you have to click on upload. The AI will automatically start building your website. The reason I mentioned this color code because the AI will automatically make
Yeah, let's see. It will automatically make our website in that font, in the same color. বুঝি পাইছা না? Same color code আমার ওয়েবসাইটে বানাবো। এটা আমার ওয়েবসাইট, এটা জাস্ট একটা র্যান্ডমলি দিছি। সো ওকে, দেন কণ্টিনিউত ক্লিক কৰিম। আমাৰ এটা হেৰি পাই গৈছোঁ, জাষ্ট এইবিলাকে এড কৰিব লাগে, নাম চাম এইবিলাক এভৰিথিং চেঞ্জ কৰিব লাগিব। বুজি পাইছা না? এভৰিথিং চেঞ্জ কৰিব লাগিব, কাৰণ এইটো নিড হ'ল জাষ্ট বিকজ আমি যেতিয়া হেৰি কৰিম, এভৰি টেক্সট যেতিয়া এডিট কৰিম, এডিট কৰাত তাতে তোমাৰ কাৰেণ্ট গুচি গ'ল ৰ'বা, তাতে তোমাৰ কালাৰ কোডছ থাকিব। টেক্সট এডিট কৰাৰ মাজত কালাৰ থাকিব যে কোনটি কালাৰ তুমি দিব বিচাৰা। ত' তাতে অট'মেটিকলি কালাৰটো ছেভ হৈ থাকে, সেইকাৰণে আমি সেইটো প্ৰম্পট দিব লাগে। নেক্সট আমি ষ্টাৰ্ট কৰিম এডিটিং। এতিয়া হ'ল জাষ্ট আমাৰ ৱেবছাইটটো ক্ৰিয়েট কৰিলোঁ এই আইডি, পিছত আমি অপটিমাইজ কৰিম, এডিট কৰিম।